Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি এডিআৰ 2024 পেপাৰ 3 মানে হায়াৰ সেকেন্ডাৰী এক্সামিনেশন যেটো হৈ গল সেই সম্পৰ্কে ডিসকাস কৰিম। তাৰ মেথছৰ কোৱেশ্চন বিলাক ডিসকাস কৰিম। গোটেই যিমানটা কোৱেশ্চন আছিল টোটাল 35 টা কোৱেশ্চন আছিল। সকলোৰে মেথছ পাৰ্টটো বহুত বেছি ভাল হৈছে। যি সকলে টাইম কভাৰ কৰিব পৰা নাই তেখেতসকলে মাত্ৰ মেথছৰ প্ৰশ্ন এৰি আহিব লগিয়া হৈছে। অন্যথা আমি যেনেকুৱা ধৰণৰ কোৱেশ্চন কৰাইছো তেনেকুৱা ধৰণৰ এক্স্যাক্টলি সেম কোৱেশ্চন আহিছে। নাম্বাৰৰ হৈতে বহুত কোৱেশ্চন একে আহিছে, মানে যেটো নাম্বাৰ আমাৰ কোৱেশ্চনত আছিল একে তেনেকুৱা ধৰণৰ আহিছে। কৰবাত নাম্বাৰটো ইফাল কৰি দিছে, কিন্তু মেথডটো একে হয়, কনসেপ্টটো ইম্পৰ্টেন্ট হয়। সেইকাৰণে বাৰে বাৰে মই মেথছত কওঁ যে কমনত বেছি পিছত নাযাব, কনসেপ্টটোৰ ওপৰত ফোকাস কৰিব, সদায় কোৱেশ্চনটো ভালকে পঢ়িব বুলি কওঁ। তো এই কোৱেশ্চনটো আমাৰ অপচনৰ পৰাও কৰিব পাৰি, অপচনৰ পৰা ডাইৰেক্টলি পুট কৰিব পাৰি বা নৰ্মেল মেথডত কৰিব পাৰি। আমি দুইটা কৰিবলৈ চেষ্টা কৰিম। কি কৈছে নাম্বাৰটো? কোৱেশ্চনটো আমাৰ কি কৈছে? ভালকে কোৱেশ্চনটো পঢ়িব। When 3 times of a given number is subtracted from the square of the number, কোনো এক সংখ্যাৰ বৰ্গমানৰ পৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিব দিছে। আমি সংখ্যাটো নাজানো কাৰণে x ধৰিম, তাৰ বৰ্গমানৰ কথা কৈছে, তাৰ স্কোৱাৰৰ কথা কৈছে, গতিকে স্কোৱাৰ কৰি দিম তাক। তাৰ পৰা কি বিয়োগ কৰিব দিছে চাওক, সাবট্ৰেক্ট কৰিব দিছে, গতিকে আমি সাবট্ৰেক্ট কৰিলম। কিমান সাবট্ৰেক্ট কৰিম? যেটো নাম্বাৰ আছিলে তাৰ 3 গুণ চাওক, সংখ্যাটোৰ 3 গুণ হয়নে? গিভেন নাম্বাৰ 3 টাইমছ অফ দ্য গিভেন নাম্বাৰটো আমি x আছিলে তাৰ 3 গুণ মাইনাস কৰি দিলো, 3 গুণ আমি সাবট্ৰেক্ট কৰি দিলো। ইয়াৰ লাগি ক্লিয়াৰ আছে? সাবট্ৰেক্ট কৰাৰ পিছত ৰিজাল্টটো দা নাম্বাৰ ইটসেলফ, সংখ্যাটোকে পোৱা যায়। ৰিজাল্টটো ইকুৱেল টু কিমান পাম? আমি সংখ্যাটোকে পাম। সংখ্যাটো কিমান আছিলে? x আছিলে। তো এই মাইনাসটো এফালে লৈ যাম, আমি x টো একেফালে লৈ যাম, -3x টো এফালে গ'লে প্লাস হৈ যাব, x প্লাস 3x মানে 4x হৈ যাব। তো এই x এই স্কোৱাৰে কেনসেল যাব হয়নে, বা x টো এফালে আহি গ'ল বুলি ধৰিব পাৰে আপোনালোকে হয়নে। x স্কোৱাৰে কেনসেল, তাৰ মানে x মানে আমি 4 পালো, মানে সংখ্যাটো কিমান হয়? সংখ্যাটো 4 হয়। ক্লিয়াৰ আছে? বা অপচনৰ পৰা কৰিব পাৰিব। ধৰক আমি প্ৰথমটো কৰি চাইছো অপচন, যে সংখ্যা এটা আছিলে তাৰ স্কোৱাৰ কৰি দিব কৈছে, বৰ্গ কৰি দিব কৈছে, স্কোৱাৰ কৰি দিলো। তাৰ পৰা যেটো সংখ্যা আছিলে তাৰ 3 গুণটো মাইনাস কৰিব দিছে, মাইনাস কৰিলো। মাইনাস কৰাৰ পিছত সেই সংখ্যাটো নিজেই পাব লাগিব, সংখ্যাটো 4 আছে, 4 পাব লাগিব হয়নে। 4 স্কোৱাৰ মানে 16 মাইনাস 12, 16 মাইনাস 12 ইকুৱেল টু 4 চাওক, ৰাইট হেণ্ড সাইড আৰু লেফট হেণ্ড সাইড মিলিছে, গতিকে এটোৱে হ'ব কাৰেক্ট আনসাৰ। বাকি অপচনবিলাকো কৰি চাব পাৰিব, নিমিলিব। ঠিক আছে? একেবাৰে সহজ কোৱেশ্চন আহিছে মেথছৰ ক্ষেত্ৰত আৰু ইংলিছৰ ক্ষেত্ৰত। ইংলিছো বহুত ইজি কোৱেশ্চন আহিছে। যিসকলে আমাৰ ক্লাছেছ চাইছিলে, ইংলিছৰ ফ্ৰী ক্লাছেছ যিসকলে ইউটিউবত চাইছে, ৰিজনিঙৰ ফ্ৰী ক্লাছেছ যিসকলে চাইছে তেখেতসকলে কৰিব পাৰিছে। ইংলিছো বহুত ইজি কোৱেশ্চন আহিছে। তাৰ নেক্সট আমাৰ ৰোমান নাম্বাৰটো বুজাব দিছে। চাওক আমাক কিহত ৰোমান নাম্বাৰ বুজাব দিছে। তো আমি ৰোমান নাম্বাৰ চাওঁ, যদি আমি 90 লিখিবলগীয়া হয় সেইটো ৰোমান নাম্বাৰ x আৰু c বুজোৱা যায়। এটা XCI আছে, কি আছে? XCI আছে, গতিকে 91 হৈ যাব হয়নে। I মানে 1 বুজায়, গতিকে 91, XCI মানে 91 হৈ যাব। ঠিক আছে? তাৰ নেক্সটলৈ যাম। এই কুৱেশ্যনটো এতিয়া আপোনালোকে চাওক, এই কুৱেশ্যনটো অকল মেথছত বুলি নহয়, আমি ডাইৰেকশ্যনতো কৰিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন। ডাইৰেকশ্যনতো এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছোঁ। চ' কুৱেশ্যনৰ দেখিবলৈ দীঘল হয়, কিন্তু বুজিবলৈ একেবাৰে সহজ হয়, কৰিবলৈ একেবাৰে সহজ হয়। আমাক কি কৈছে? এ লেডাৰ অফ লেন্থ 13 মিটাৰ ইজ লিনিং এগেইনষ্ট এ ভাৰ্টিকেল ৱাল। 13 মিটাৰ দীঘল জখলা এডাল উলম্ব দেৱালত হেলনীয়াকৈ লাগি আছে। তো এনেকৈ জখলা এটা আছিলে, এইটো হ'ল জখলা, হেলনীয়াকৈ আছে কাৰণে আমি হেলনীয়াকৈ আঁকিছোঁ। তাৰ লেন্থটো আমাক দিয়া আছে 13 মিটাৰ হয়নে। ক'ত আছে? উলম্ব দেৱাল, এনেকৈ দেৱাল এখন আছিলে চাওক, এনেকৈ উলম্ব দেৱালত আছে। ঠিক আছে? আৰু আমাক কি দিয়া আছে? উইথ দ্য আপাৰ এণ্ড এট দ্য হাইট অফ 5 মিটাৰ হয়নে। ভাৰ্টিকেল ৱালৰ আমাৰ হাইটটো আমাক দিয়া আছে, ইয়াৰ ওপৰৰ মূৰটো 5 মিটাৰ উচ্চতাত আছে। ঠিক আছে? তো আমাৰ এই যোনটো দেৱালখনৰ হাইটটো আমাক কিমান দিয়া আছে? 5 মিটাৰ দিয়া আছে। গতিকে আমাৰ ওলাব দিছে কি চাওক, এই হৰাইজেণ্টেল ডিষ্টেঞ্চটো ওলাব লাগে ক'ৰ পৰা? ফুট অফ দ্য ৱাল, ইয়াৰ পৰা ইয়াৰলৈকে ওলাব লাগে হয়নে। গতিকে জখলাৰলৈকে এই ডিষ্টেঞ্চটো আমাক ওলাব লাগে। তো মই বাৰে বাৰে আপোনালোকক কৈছোঁ, পাইথাগোৰাছ সমকোণী ত্ৰিভুজ এটা ফৰ্ম কৰিছে, সমকোণী ৰাইট এংগল ট্ৰাইংগল ফৰ্ম কৰিছে। যেতিয়া সমকোণী ত্ৰিভুজ ফৰ্ম কৰে আমি পাইথাগোৰাছৰ থিয়ৰিয়াম এপ্লাই কৰোঁ, এইটো হৈ যাব হাইপোটেনিয়াছ মানে কৰ্ণ যদিহে 13 হয়, এইফালে যদি 5 হয়, এইটো অট'মেটিকেলি 12 হৈ যাব। মই বহুতবাৰ এইটো বিষয়ে ডিছকাছ কৰিছোঁ, মেথছ কৰ্চতো কৰিছোঁ, ডাইৰেকশ্যনতো কৰিছোঁ। বা আপোনালোকে এনেকৈ কৰিব পাৰিব, ইয়াত এক নাম দিয়ক, ইয়াত বি নাম দিয়ক, ইয়াত চি নাম দিয়ক। এনেকৈ কৰাৰ প্ৰয়োজন নাই, ডাইৰেক্টলি মুখতে ওলাই আছিলে। AC স্কোৱাৰ ইকুৱেল টু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ। ঠিক আছে? AC মানে 13 স্কোৱাৰ, AB মানে 5 স্কোৱাৰ প্লাছ BC মানে BC স্কোৱাৰ থ'লোঁ। 13 স্কোৱাৰ মানে 169, 5 স্কোৱাৰ এইফালে মাইনাছ হৈ যাব, -25 ইকুৱেল টু BC স্কোৱাৰ। চ' 144 ইকুৱেল টু BC স্কোৱাৰ, গতিকে ইয়াৰ স্কোৱাৰ ৰুটটো ওলালে মানে 12 হৈ যাব। চ' এডোখৰ 12, চ' অপশ্যন ডি টো কাৰেক্ট আনচাৰ। ঠিক আছে? সেম কুৱেশ্যন আমি কৰিছোঁ, এক্সেক্টলি সেম কুৱেশ্যন আমি এনেকুৱা ধৰণৰ কৰিছোঁ হয়নে।
ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সটটো মেডিয়ান তো এইটো কুৱেশ্যন আমি কৰাইছোঁ মেডিয়ান ওলোৱা কুৱেশ্যনটো আমি এক্সেক্টলি এনেকুৱা ধৰণৰ সম্পূৰ্ণ একেই কুৱেশ্যন আমি কৰাইছোঁ হয়নে যেতিয়া মেডিয়ান বা মধ্যমা ওলাবলৈ কওঁ আমি কি কৰোঁ সদায় সৰুৰ পৰা ডাঙৰলৈ ছিকুৱেঞ্চত সজাবলৈ চেষ্টা কৰোঁ আটাইতকৈ সৰু কোনটো হয় -2টো আটাইতকৈ সৰু হয় গতিকে -টো আমি ফাৰ্ষ্টত লিখিম -টো আমি ফাৰ্ষ্টত লিখিম তাৰ নেক্সট -1 সৰু হয় তাৰ নেক্সট 1 আহি যাব তাৰ নেক্সট 2 আহি যাব তাৰ নেক্সট 3 আহিব তাৰ নেক্সট 5 তাৰ নেক্সট 6 এটা মাজত কোনটো আছে টোটাল 7টা আছে এফালে 3টা এৰি দিয়ক এফালে 3টা এৰি দিয়ক মাজত 2 আছে গতিকে 2 হৈ যাব মধ্যমা প্ৰথমত আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে তাৰ নেক্সট মাজত যেটো আছে হেতু হ'ব মধ্যমা বা মিডিয়ান ঠিক আছে তাৰ নেক্সট এই কুৱেশ্যনটো চাওক এই কুৱেশ্যনটো চাওক এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কৰাইছোঁ মাত্ৰ সদায় মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ সদায় মেথছত ভালকৈ পঢ়িব কুৱেশ্যনটো ভালকৈ পঢ়িব কুৱেশ্যন ভালকৈ পঢ়িলে কনচেপ্টটো ক্লিয়াৰ হ'ব তেতিয়াহে আনচাৰ ওলাব পাৰিব এই কুৱেশ্যনটো আমাক কি কৈছে A person moves along a path such that ভালকৈ পঢ়িব such that এইডোখৰ ভালকৈ পঢ়ক he is always away from a given point by 7 মিটাৰ এজন মানুহে এক প্ৰদন্ত বিন্দুৰ পৰা সদায় 7 মিটাৰ দূৰত্ব বজাই ৰাখি এক নিৰ্দিষ্ট পথেৰে গতি কৰিছে তাৰ সি যেনেকৈ গৈ থাকিলেও তাৰ সদায় এটা পইণ্টৰ পৰা সদায় 7 মিটাৰে হৈ আছে এটা পইণ্টৰ পৰা 7 মিটাৰে হৈ আছে সেইটো কেতিয়া হ'ব এটা পইণ্ট এনেকুৱা এটা পইণ্ট থাকিব লাগিব সি এনেকৈ চাৰিওফালে ঘূৰি থাকিব লাগিব তেতিয়াহে সদায় এই পইণ্টৰ পৰা এইডোখৰটো 7 মিটাৰ হ'ব এইডোখৰটো 7 মিটাৰ হ'ব এইডোখৰটো 7 মিটাৰ হ'ব এইডোখৰটো 7 মিটাৰ হ'ব বুজি পাইছেনে নাই পোৱা মোৰ কথাটো মই কি ক'ব চেষ্টা কৰিছোঁ আকৌ এবাৰ বুজাম মই কুৱেশ্যনটো তাৰ নেক্সট ডোখৰ পঢ়িম আফটাৰ মুভিং চাম পইণ্ট কিছু সময় এনেদৰে গতি কৰাৰ পিছত হি এগেইন ৰিচেছ হিজ ষ্টাৰ্টিং পইণ্ট সি পুনৰ আৰম্ভণি পইণ্টত আহি পাইছে তাৰ মানে সি নিশ্চয় কি হৈছে এটা চাৰ্কুলাৰ ফৰ্মত গতি কৰিছে এনেকৈ চাৰ্কুলাৰ মোশ্যনত গতি কৰিছে হয়নে এনেকৈ চাৰ্কুলাৰ মোশ্যনত গতি কৰিছে তো এটা পইণ্ট আছিলে ইয়াত হয়নে সি ধৰক এইডোখৰ পৰা যদি সি ষ্টাৰ্ট কৰিছে এনেকৈ যাত্ৰা কৰিবলৈ সি এনেকৈ ঘূৰি আছে ইয়াৰ পৰা এইডোখৰটো 7 মিটাৰ হ'ব ইয়াৰ পৰা এইডোখৰটো 7 মিটাৰ হ'ব ইয়াৰ পৰা এইডোখৰটো তাৰমানে ৰেডিয়াছটো আমাক 7 মিটাৰ দিয়া আছে আমাক ডাইৰেক্টলি কোৱা নাই ৰেডিয়াছটো কিমান মিটাৰ কিন্তু ৰেডিয়াছটো মানে ব্যাসাৰ্ধটো আমাক 7 মিটাৰ দিয়া আছে আৰু মানুহজন এনেকৈ চাৰ্কুলাৰ মোশ্যনত গতি কৰি আছে গতি কৰি চাওক কিছু সময়ৰ পিছত সি পুনৰ আৰম্ভণি স্থানত পাইছে পুনৰ ষ্টাৰ্টিং পইণ্টত পাইছে এনেকৈ ঘূৰি থাকিলে সি নিশ্চয় ইয়াত আহি পাব সি ষ্টাৰ্টিং পইণ্টত হয়নে এতিয়া তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিলে গৈছে তো সদায় আপোনালোকে যেতিয়া বাউণ্ডাৰী কথা আহে এনেকৈ এপাক ঘূৰা কথা আহে যিকোনো চেপত হ'লে সদায় আমি কি ওলাওঁ পেৰিমিটাৰ ওলাওঁ বা চাৰ্কামফাৰেঞ্চ ওলাওঁ চাৰ্কুলাৰ ক্ষেত্ৰত চাৰ্কামফাৰেঞ্চ হয়নে চ' চাৰ্কামফাৰেঞ্চ ওলোৱা ফৰ্মুলাটো কি আছিলে যে টুৱাইচ পাই আৰ আছিলে 2 ইনটু পাই মানে 22/7 লিখিলোঁ আমি আৰু মানে আমাক 7 দিয়া আছে গতিকে 7 কেঞ্চেল গ'ল চ' 44 মিটাৰ যে মানুহজনে কিমান দূৰত্ব অতিক্ৰম কৰিলে 44 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে বুজি পালে আপুনি যদি পইণ্টটো ইয়াত লয় মানুহজন ধৰক এনেকৈ গতি কৰি আছে ক'লে ইয়াৰ পৰা প্ৰথমত 7 মিটাৰ হ'ব তাৰ নেক্সট আকৌ দূৰলৈ গুচি গ'লে বেছি দূৰ হৈ যাব নহয় গতিকে মানুহজনে তেনেকৈ গতি কৰা নাই মানুহজনে চাৰ্কুলাৰ মোশ্যনত গতি কৰি আছে সেই কথাটো বুজি পাব লাগিব কুৱেশ্যনটো পঢ়াৰ পিছত সেইকাৰণে কুৱেশ্যনটো ভালকৈ পঢ়িব সদায় তাৰ নেক্সট এক্সেক্টলি ছেম কুৱেশ্যন আমি কৰাইছোঁ এইটোৰ সম্পূৰ্ণ একে কুৱেশ্যন আমি কৰাইছোঁ ডাইৰেক্টলি আপোনালোকে অপশ্যন ডিটো কাৰেক্ট বুলি মাৰি থৈ আহিব পাৰে কাৰণ ডাইৰেক্টলি ছেম কুৱেশ্যন আমি কৰাইছোঁ আমাক কি কৈছে এ কিউব অফ ভলিউম 1 মিটাৰ ইজ কাট আউট এক ঘনমিটাৰ আয়তনৰ ঘনকেইটাৰ পৰা এক ঘন চেণ্টিমিটাৰ আয়তনৰ কিছুমান সৰু সৰু ঘনক সমানকৈ কাটি ওলোৱা হ'ল ইনটু স্মলাৰ কিউবছ অফ ভলিউম 1 চেণ্টিমিটাৰ কিউব তো আমাৰ ওচৰত ঘনকেইটা আছিলে ডাঙৰ ঘনক আমাৰ ওচৰত ডাঙৰ এনেকৈ ঘনক এটা আছিলে হ'বনে এনেকৈ ঘনক এটা আছিলে তো তাৰ ভলিউমটো আমাক 1 মিটাৰ কিউব দিয়া আছে 1 মিটাৰ কিউব মানে চেণ্টিমিটাৰত 100 চেণ্টিমিটাৰ হয়নে মানে এইফালেও 100 চেণ্টিমিটাৰ এইফালেও 100 চেণ্টিমিটাৰ এইটো 100 চেণ্টিমিটাৰ ঠিক আছে আমাক গোটেইবিলাক 100 চেণ্টিমিটাৰকৈ দিয়া আছে 1 মিটাৰ কিউব মানে কিমান 100 × 100 × 100 হয় তো ইয়াৰ পৰা সৰু সৰু ঘনক এনেকৈ বাছি ওলাব দিছে আমাক কাটিব দিছে সমান চাইজৰ তো সেইটো কিমান চাইজত হ'ব লাগিব 1 চেণ্টিমিটাৰ কিউব গতিকে আমি ডাইৰেক্টলি ডাঙৰ যোনটো আছিলে ডাঙৰ ভলিউমটো কি আছিলে 100 × 100 × 100 আছে ঠিক আছে এইটো ভলিউম হয় ঘনকৰ ভলিউম বা আমি কিউবৰ ভলিউম কেনেকৈ ওলাওঁ এল কিউব হয় গতিকে এল কিউব এল × এল কৰি দিছোঁ আমি ডিভাইডেড বাই কিমান চাইজৰ লাগে আমাৰ 1 চেণ্টিমিটাৰ চাইজৰহে লাগে গতিকে 1 × 1 × 1 হ'ব হয়নে তো কিমানটা আমি কিমানটা কাটি ওলাব পাৰিম আমি মাল্টিপ্লাই কৰি দিওঁ 100 × 100 × 100 মানে 6টা 0 2টা 3টা 4টা 5টা 6টা চ' অপশ্যন ডিটো কাৰেক্ট আনচাৰ এক্সেক্টলি ছেম কুৱেশ্যন আমি বহুত ভালকৈ ডিছকাছ কৰিছোঁ আগত সম্পূৰ্ণ একে নাম্বাৰো একেই কৰি দিছে হয়নে মাত্ৰ তেতিয়া আমাৰ এনেকৈ আছিলে 10⁶ 10⁴ তেনেকৈ অপশ্যনবিলাক আছিলে ঠিক আছে তাৰ নেক্সট 7 নম্বৰ কুৱেশ্যনটো চাওক আমাক কি কৈছে একেবাৰে ইজি কুৱেশ্যন আহিছে দ্য স্মলেষ্ট পজিটিভ ইণ্টিজাৰ ডেট ইজ চিমালটেনিয়াছলি ডিভিজিবল বাই 6, 8 আৰু 12 এইটো বাৰু কুৱেশ্যন হ'ল নেকি আপোনালোকে মোক কওক 6, 8 আৰু 12ৰে একে সময়ত
বিভাজ্য ন্যূনতম ধনাত্মক অখণ্ড সংখ্যাটো লাগে তাৰ মানে কি এলচিএম ওলাব দিছে আমাক স্পষ্টকৈ এই সংখ্যাকেইটাৰে ডিভাইড যোৱা আটাইতকৈ সৰু সংখ্যা মানে কি এলচিএম হয় লোৱেষ্ট কমন মাল্টিপলটো হ'ব তো এলচিএম কিমান হয় 24 হয় ওলাই চাওক আপোনালোকে 6ৰে 24কো যাব 8ৰেও 24ক যাব 12ৰ 24 যাব হয়নে 18ক নাযায় 12ৰে 18ক নাযায় এটোতো হ'ব নোৱাৰে আমাক লোৱেষ্টটো লাগে আমাক স্মলেষ্টটো লাগে গতিকে প্ৰথমত আমি এই অপশ্যনটো চাম ইয়াক নাযায় গতিকে 24টো চাম 24টো সৰু হয় গোটেইখিনিৰ ভিতৰত আৰু 24ক 12 গোটেইখিনিৰে ডিভাইড যাব চ' আনচাৰটো হ'ব 24 The smallest positive integer that is simultaneously divisible by 6, 8 or 12 is 24. The next. The next is the difference between the smallest 3-digit even number. তিনটা অংকযুক্ত আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা তিনটা অংকযুক্ত আটাইতকৈ সৰু যুগ্ম সংখ্যা কি হয় তিনটা অংকযুক্ত সৰু সংখ্যা কি হয় 100 হয় তিনটা অংকযুক্ত 3-digit নাম্বাৰ থকা আটাইতকৈ স্মলেষ্ট কি হ'ব 100 হয় এটো যুগ্ম হয় না নহয় হয় যুগ্ম ঠিক আছে এটো ইভেন হয় না নহয় হয় ইভেন ইয়ালৈকে বুজিলো আমি তাৰ নেক্সট আমাক কি কৈছে এণ্ড দ্য লাৰ্জেষ্ট 2-digit ইভেন নেচাৰেল নাম্বাৰ দুই অংকযুক্ত সৰ্বোচ্চ যুগ্ম সংখ্যাৰ পাৰ্থক্য দুটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো 99 হয় কিন্তু আমি 99 ল'ব নোৱাৰো আমাক কৈছে ইভেন নাম্বাৰ ল'ব দিছে আমাক ইভেন নাম্বাৰ কি আছে আমাক 98 আছে আৰু দুটাৰ মাজত পাৰ্থক্য কৈছে ডিফাৰেন্সটো কিমান হ'ব 2 হ'ব সো অপচন বি টু কাৰেক্ট আনসাৰ ঠিক আছে পুনৰ কৈছো আমাক একেবাৰে ইজি কোৱেশ্চন আছিল আমাক কি কৈছে স্মলেষ্ট 3-digit ইভেন নাম্বাৰ 100 হয় 3-digit নাম্বাৰ তাৰ নেক্সট আমাক কৈছে লাৰ্জেষ্ট 2-digit ইভেন নাম্বাৰ দুই অংকযুক্ত সৰ্বোচ্চ যুগ্ম সংখ্যা 98 হয় ডিফাৰেন্স 2 হয় তাৰ নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যন মই পাৰ্চেণ্টেজত কৰি ভাগৰি গৈছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আমি নৰ্মেল মেথডতো কৰিব পাৰোঁ আমি ফৰ্মুলা মেথডতো কৰিব পাৰোঁ ফাৰ্ষ্টত ফৰ্মুলা মেথড কৰিম d1 + d2 + d1 d2 ডিভাইডেড বাই 100 যেতিয়া দুটা পাৰ্চেণ্টেজৰ কথা আহে এটা যেতিয়া বহুৱা ক'ব এটা যেতিয়া কমোৱা ক'ব বা বহুৱা কৰক কোনো প্ৰব্লেম নাই সদায় আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম প্ৰথম d1 মানে আমাক যেটো ইনক্ৰিজ কৰিছে এ নাম্বাৰ ইজ ইনক্ৰিজ বাই 40% বহাব দিছে গতিকে বহুৱা ক'লে 40 লিখিম তাৰ পিছত আমাক কি কৈছে দেয়াৰ আফটাৰ ডিক্ৰিজ বাই 40% তাৰ পিছত 40% আকৌ কমাব দিছে যেতিয়া কমোৱা কথা আহে ইয়াত এই প্লাসটো মাইনাস হৈ যাব যেহেতু কমাই দিছে সেইকাৰণে মাইনাস আহি যাব -40 আকৌ হয়নে তাৰ নেক্সট d1 d2 এটা 40 আছে এটা -40 আছে গতিকে আলটিমেটলি এই প্লাসটো মাইনাসে হৈ যাব 40 * 40 হ'ব 40 * 40 ডিভাইডেড বাই 100 40 পৰা 40 গলে 0 হৈ গল মাইনাস এটো শূন্য গল -16 গতিকে -16 মানে কি 16 মানে কমিছে হয়নে গতিকে কিমান পাৰ্সেন্ট কমিলে 16% ডিক্ৰিজ ইনক্ৰিজ লিখি নিদিব আপোনালোকে ইয়াত মাইনাস সিম্বলটোৱে ডিক্ৰিজ হোৱা বুজাইছে সো অপচন বি টু কাৰেক্ট আনসাৰ এটো হল ফৰ্মুলা মেথড বা নৰ্মেল মেথডতো কৰিব পাৰিব যিকোনো এটা নাম্বাৰ আপোনাক ধৰি লওছো নাম্বাৰটো 100 ধৰিছে আপোনালোকে 100 কিয় ধৰো আমি পাৰ্সেন্টেজৰ পৰা ওলাবলৈ আমাৰ সুবিধা হয় নাম্বাৰটো 100 আছিল তাৰ নেক্সট নাম্বাৰটো 40% বহাই দিলে তো এটা নাম্বাৰ 100 ৰ 40% বহোৱা মানে কি 40 বহাব সো 40 + 100 মানে নাম্বাৰটো বৰ্তমান হৈ গল আমাৰ 140 হৈ গল তাৰ নেক্সট আকৌ ইয়াক 40% কমাব লাগে 40% চাও যিকোনো এটা সংখ্যা এই 140 আছিল তাৰ 10% গলে 140 হয় তো 40% গলে 4 এ মাল্টিপ্লাই কৰি দিম মানে 56 হৈ যাব গতিকে 140 পৰা 56 এটা আমি মাইনাস কৰিলে 84 পাম অৰিজিনালি নাম্বাৰটো আছিল আমাৰ 100 বৰ্তমান হৈ গল 84 কিমান কমিলে 100 ৰ পৰা 16 কমিলে গতিকে 16% ডিক্ৰিজ বুজি পালে নে নাপালে দুই ধৰণে কৰিব পাৰিব এটো হল ফৰ্মুলা মেথড এটো হল আমাৰ নৰ্মেল মেথড দুইটা আমি ভালকে ডিসকাস কৰিছো আমাৰ পাৰ্সেন্টেজৰ ক্লাস আকৌ এবাৰ চাব আপোনালোকে তাৰ নেক্সট চাও 10 নম্বৰ এভাৰেজৰ কোৱেশ্চন আমি বহুত কেটা কৰিছো যেতিয়া আমাক এভাৰেজৰ কোৱেশ্চন দিব এই কোৱেশ্চনটো বহুত কৰিছো মানে এক্স্যাক্টলি সেম কোৱেশ্চন নাম্বাৰৰ হৈতে একে কোৱেশ্চন আমি কৰিছো ডাইৰেক্টলি অপচন 25 বুলি আপোনালোকে শুদ্ধ দিব পাৰিব ডাইৰেক্টলি সেম কোৱেশ্চন এনেকুৱা এই কোৱেশ্চনটো নাম্বাৰৰ হৈতে একে কোৱেশ্চন এ বি সি বুলি আমি কৰাইছো বি সি বুলি আমি কৰাইছো ইয়াত 22 আছে ইয়াত 25 আছে একে কোৱেশ্চন আমি কৰিছো সম্পূৰ্ণ একে কোৱেশ্চন আমি কৰিছো এটো একে কোৱেশ্চন আমি কৰিছো এটো একে কোৱেশ্চন আমি কৰিছো এই তিনটা কোৱেশ্চন আমি এক্স্যাক্টলি সেম কোৱেশ্চন আমি কৰিছো তিনটা সেম কোৱেশ্চন আমি এক্স্যাক্টলি সেম কোৱেশ্চন আমি কৰাইছো মই কৰি দিছো তথাপি এভাৰেজ এজ অফ এবিসি ইজ 22 ইয়াৰ্স যেতিয়া আমাক এভাৰেজ দিয়া থাকিব সদায় আমি টোটেল উলাম টোটেল এবিসিৰ এজটো টোটেল কেনেকৈ ওলাও যেটো এভাৰেজ দিয়া আছে হে এভাৰেজৰ লগত কিমানটা আছে এবিসি মানে তিনিজন লোক আছে গতিকে 3 এ মাল্টিপ্লাই গতিকে 66 বছৰ টোটেল উলালো তাৰ নেক্সট আমাক কৈছে যে বি আৰু সি ৰ এভাৰেজটো 25 দিয়া আছে গতিকে পুনৰবাৰ আমি টোটেল উলাম যেতিয়া আমাক এভাৰেজ দিয়া থাকে আমি টোটেল উলাম তো কিমান দিয়া আছে এভাৰেজ 25 দিয়া আছে
কিমানজন লোক আছে বি আৰু চি মানে দুজন লোক আছে মানে 50 ইয়াৰ্ছ হ'ল টোটেল এ বি চিৰ আছিলে 66 বি চিৰ কিমান আছে 50 আছে তাৰ মানে এৰ কিমান হ'ব এ বি চিৰ পৰা বি চি মাইনাছ কৰিলে এৰ বয়সটো ওলাই যাব তো এৰ বয়সটো হৈ যাব কিমান 66 ৰ পৰা 50 গ'লে মানে 16 ইয়াৰ্ছ তো এৰ বয়সটো আমাক এতিয়া নালাগে 9 বছৰৰ পিছত কিমান হ'ব লাগে গতিকে 9 বছৰৰ পিছত ওলাবলৈ +9 কৰিম কাৰণ আপোনাৰ বয়স যদি বৰ্তমান 30 হৈছে আৰু 9 বছৰৰ পিছত 39 হৈ যাব সেইকাৰণে আৰু 9 প্লাছ কৰিলে 25 হৈ যাব সো অপশ্যন এ টো কাৰেক্ট আনসাৰ আমি বহুতবাৰ কৰিছোঁ সেইকাৰণে মই অলপমান স্পীডত যাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে তাৰ নেক্সট এইটো কুৱেশ্যন আমি কৰিছিলোঁ সম্পূৰ্ণ একে কুৱেশ্যন আমি কৰিছোঁ এক্সেক্টলি সেম কুৱেশ্যন আমি কৰিছোঁ হয়নে আমাক কি দিয়া আছে √1/2 √1/3 √1/4 √2/3 তো সকলোকে আমি স্কোৱাৰ কৰি দিম সকলোকে ফাৰ্ষ্টত স্কোৱাৰ কিয় কৰিছোঁ কাৰণ √টো তেতিয়াহে কেনসেল যাব সকলোকে সমানকে বহাই দিছোঁ কোনো প্ৰবলেম নাই তাৰ নেক্সট আমাৰ হাফ থাকিব হাফ মানে কিমান 0.5 1/3 মানে 0.33 1/4 মানে 0.25 ডিভাইড কৰি চাব পাৰে আপোনালোকে এনেকৈ হয়নে 4 পইণ্ট দিলে 0 হ'ল বোলে দুবাৰ দিলোঁ 8 হ'ল বোলে 2 আহিলে পইণ্ট দিয়া আছে 0 হ'ল 5 বাৰ দিলোঁ গতিকে 0.25 হয়নে 2/3 মানে কিমান হ'ব 0.66 তো আটাইতকৈ সৰু কোনটো হয় মই যেতিয়া ক্লাছেছ কৰিছিলোঁ ক্লাছেছটো বহুত ৰাতিয়েতে কৰাৰ কাৰণে মই এইটো ভুলতে সৰু বুলি কৈ পাইছিলোঁ তো আপোনালোকে নিজে চাওক আটাইতকৈ সৰুটো কি হয় 2 আটাইতকৈ সৰু হয় গতিকে 2 হ'ব এইটো হ'ব কাৰেক্ট আনসাৰ এইটো হ'ব কাৰেক্ট আনসাৰ মানে √1/4 টো আটাইতকৈ সৰু হ'ব √1/4 টো আটাইতকৈ সৰু হ'ব ঠিক আছে তাৰ নেক্সট এই কুৱেশ্যনটো আমি অলপমান দীঘলীয়া মেথডতো কৰিছিলোঁ অলপমান শ্বৰ্ট মেথডতো কৰিছিলোঁ আমাক ওলাব দিছে কি x + y + z / z ওলাব লাগে তো x মানে কি ডাইৰেক্টলি আমি 3 বহাব পাৰিম x/3 আমাক দিয়া আছে গতিকে x মানে আমি ডাইৰেক্টলি 3 বহাম y মানে ডাইৰেক্টলি 4 বহাম আমি z মানে ডাইৰেক্টলি 7 বহাম z মানে ডাইৰেক্টলি 7 বহাম হাতে 4 তিনিয়ে 7 হাতে 14 গতিকে 14/7 মানে আনসাৰটো হ'ব 2 অপশ্যন এ টো হ'ব কাৰেক্ট আনসাৰ এক্সেক্টলি সেম কুৱেশ্যন আমি কৰাইছোঁ সম্পূৰ্ণ একে কুৱেশ্যন আমি কৰিছোঁ হয়নে এইটো কুৱেশ্যন আমি কৰিছোঁ এইটো সম্পূৰ্ণ একে কুৱেশ্যন আমি কৰাইছোঁ এক্সেক্টলি সেম কুৱেশ্যন আমি এবাৰ কৰিছোঁ সম্পূৰ্ণ একে অলপমানো চেঞ্জেছো কৰি দিয়া নাই তো আমাক কি দিয়া আছিলে চাওক two numbers are in the ratio 2:3 দুটা নাম্বাৰ দিয়া আছে এটা 2 গতিকে এটা নাম্বাৰ 2x ধৰিম এটা নাম্বাৰ আমি 3x ধৰিম দুটা নাম্বাৰ অনুপাত দিয়া আছে তাৰ নেক্সট আমাক প্ৰডাক্টটো দিয়া আছে HCF আৰু LCM ৰ প্ৰডাক্ট দিয়া আছে তো আমি এটা কথা গম পাওঁ LCM * HCF ৰ প্ৰডাক্ট আমাৰ 96 দিয়া আছে তো আমি এটা কথা কি গম পাওঁ LCM * HCF দুটাৰ পূৰণফল ইকুৱেল টু নাম্বাৰ দুটা পূৰণফল এইফালে প্ৰডাক্ট অফ টু নাম্বাৰ হয়নে এইটো ফৰ্মুলা হয় গতিকে নাম্বাৰ দুটা ইয়াত মাল্টিপ্লাই কৰি দিলে আমাৰ HCF * LCM দুটা সমান হ'ব গতিকে 6x² ভ্যালুটো 96 পালো x² ভ্যালুটো 6 টো এফালে গলে ডিভাইড হৈ যাব মানে 16 হ'ব গতিকে x ৰ ভ্যালু হৈ যাব 4 x ৰ ভ্যালু যদি 4 হয় সংখ্যা কেইটা কি হ'ব এটা সংখ্যা 2x আছে গতিকে এটা সংখ্যা 8 হৈ গ'ল এটা সংখ্যা 3x আছে গতিকে 3 * 4 মানে 12 হৈ গ'ল গতিকে দুটা এড কৰিলে সামটো লাব লাগে চাওক সাম কৰিলে 20 হ'ব সো অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ মই অলপমান স্পীডত কিয় কৈছোঁ কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন আমি বহুত কেইটা কৰিছোঁ হয়নে তাৰপিছত এইটো বহুতৰ কনফিউজন লাগিছে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি স্কোৱাৰ ৰুট আৰু কিউব ৰুটত অলপমান কৰিছোঁ হয়নে ইয়াত আমি চাম যে এই যোনটো কিউব আৰু আমাক কিউব ৰুট দিয়া আছে 8 স্কোৱাৰ মানে কি 8 স্কোৱাৰ মানে 64 বুলি গম পাওঁ 64 ৰ কিউব ৰুটটো কিমান হ'ব আমি কি লিখিব পাৰোঁ যে 64 মানে 4 * 4 * 4 লিখোঁ হয়নে যেতিয়া কিউব ৰুটৰ পৰা আমি বাহিৰলৈ ওলাম তিনটাৰ পৰা অকল এটা ওলাব গতিকে এইটো 4 হ'ব কাৰেক্ট আনসাৰ এইটো 4 হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে আমি স্কোৱাৰ ৰুট আৰু কিউব ৰুট ভালকৈ ডিছকাছ কৰিছোঁ তাত এবাৰ চাব আপোনালোকে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট আমাৰ 15 নম্বৰ কুৱেশ্যন কি দিয়া আছে আমাৰ যে এ চাৰ্টেন এমাউণ্ট ইনভেষ্টেড ইন এ ফাৰ্ম উড বিকাম ডাবল এট দ্য এণ্ড অফ 1 মান্থ কোনো এক ব্যৱসায় প্ৰতিষ্ঠানৰ ধন বিনিয়োগ কৰিলে এমাহৰ অন্তত সেই ধন দুগুণ পৰিমাণৰ হয়গৈ এমাহত ডাবল হয় ঠিক আছে এমাহত ডাবল হয় কিন্তু ডাবল হোৱাৰ লগে লগে ইট ডিডাক্টছ এন এমাউণ্ট অফ 120 অন এভৰি ডাবল প্ৰতিটো ডাবলত 120 টকাকৈ কাটে তো এজন মানুহে 105 টকা ইনভেষ্ট কৰিলে এজন মানুহে 105 টকা 3 মাহৰ কাৰণে ইনভেষ্ট কৰিলে ঠিক আছে আৰু বেলেগকৈ আৰু কোনো পইচা ইনভেষ্ট কৰা নাই গতিকে ফাৰ্ষ্টত এজন মানুহে 105 টকা ইনভেষ্ট কৰিলে 105 টকাৰ ডাবল মানে কিমান দুগুণ হৈ গ'ল মানে 210 টকা হ'ল কিন্তু 210 টকা হোৱাৰ লগে লগে 120 টকা কাটি ৰাখিছে গতিকে -120 কৰি দিম শূন্য 11 পৰা 2 গ'ল থাকিলে 9 গতিকে বৰ্তমান 90 টকাহে আছে সেই 90 টকাটো পুনৰ ডাবল হৈ যাব ডাবল হ'লে 180 হৈ যাব হয়নে ডাবল হৈ যাব কিন্তু ডাবল হোৱাৰ লগে লগে আকৌ 120 টকা এটা কাটি ৰাখিব এইটো ফাৰ্ষ্ট মাহ এইটো ছেকেণ্ড মান্থ হয়নে
60 হে থাকিলে এই 60 টো পুনৰ ডাবল হৈ যাব থাৰ্ড মাহৰ কাৰণে 3 মাহৰ কাৰণে ইনভেষ্ট কৰিছে মানে 120 হৈ যাব এই 120 হ'ল তাৰ পৰা আকৌ 120 টো কাটিয়ে ৰাখিব সো কিমান পাব মানুহজনে মাত্ৰ 0 টকা এটকাও নাপায় মানুহজনে এটো বৰ বেলেগ ধৰণৰ স্কিম হয় ইয়াত পইচা ইনভেষ্ট কৰিলে এটকাও নাপায় যোনটো অসমত বৰ্তমান স্কিম হৈ আছে হয়নে ঠিক আছে নিশ্চয় বুজি পালে আপোনালোকে প্ৰথম মাহত ডাবল কৰিলে 120 টকা কাটিলে 90 টকা থাকিলে আকৌ ডাবল কৰিলে 120 টকা কাটিলে 60 টকা থাকিলে আকৌ ডাবল কৰিলে 120 টকা কাটিলে এটকাও থাকা নাই তাৰ নেক্সটলৈ আমি যাম দা কাউন্ট অফ প্ৰাইম নাম্বাৰছ বিটুইন 80 এণ্ড 100 80 আৰু 100ৰ ভিতৰত কিমানটা প্ৰাইম নাম্বাৰ আছে আপোনালোকে চাওক 81 টো প্ৰাইম নাম্বাৰ হয় নেকি 81 টো প্ৰাইম নাম্বাৰ নহয় কাৰণ 9 9 গুণ 81 হয় তো 83 টো প্ৰাইম নাম্বাৰ হয় কোনো নাম্বাৰে নাযায় 83 ভিতৰৰ পিছত আমাৰ সো 87 টো প্ৰাইম নাম্বাৰ হয় না নহয় 87 টো হাতে দুয়ে 15 ইয়াত 3 ৰে যাব এটো হ'ব নোৱাৰে তো তাৰ নেক্সট 89 আহিব আমাৰ তাৰ নেক্সট 89 ৰ পিছত গুটেখিনি 97 আহিব আমাৰ গতিকে তিনটা প্ৰাইম নাম্বাৰ আছে মৌলিক সংখ্যা কিমানটা আছে তিনটা আছে তাৰ নেক্সট এনেকুৱা ধৰণৰ আমি কৰা নাই নেকি মোক কওক আপোনালোকে পাৱাৰ এণ্ড এক্সপোনেণ্ট বুলি আমি নাম্বাৰছ টপিকত কৰিছিলোঁ পাৱাৰ এণ্ড এক্সপোনেণ্ট বুলি আমি নাম্বাৰছ টপিকত কৰিছোঁ যেতিয়া তলৰ বেছ কেইটা সমান থাকে আৰু মাজত ডিভাইড কৰা থাকে এই পাৱাৰটো মাইনাছ হৈ যায় গতিকে 10 টু দি পাৱাৰ 7 মাইনাছ 2 মানে ইয়াত অকল 5 থাকিব সেইটো আমি ভালকৈ গম পাওঁ হয়নে প্লাছ পুনৰবাৰ বেছ কেইটা সমান আছে গতিকে ইয়াতো মাইনাছ হৈ যাব গতিকে 10 কিউব মাইনাছ আকৌ মাইনাছ 2 আছে এইটো আপোনালোকে ভালকৈ চাব আপোনালোকে পুনৰবাৰ কৈছোঁ মই ইয়াত যিহেতু পাৱাৰটো অলৰেডি মাইনাছত আছে সেইকাৰণে মাইনাছে মাইনাছে প্লাছ হৈ যাব কি হৈছে মই চাওঁ 10 কিউব মাইনাছ আকৌ এই পাৱাৰটো মাইনাছ 2 আছে এই প্ৰথম মাইনাছটো এই ডিভাইডৰ কাৰণে আহিছে হয়নে গতিকে আল্টিমেটলি 10 টু দি পাৱাৰ 5 হৈ যাব সো 10 টু দি পাৱাৰ 5 লিখিলোঁ ডিভাইডেড বাই 10 টু দি পাৱাৰ 5 লিখিলোঁ বুজি পাইছে ইয়াৰলৈকে এটা 10 টু দি পাৱাৰ 5 প্লাছ 10 টু দি পাৱাৰ 5 মানে 10 টু দি পাৱাৰ 10 লিখি নিদিব আপোনালোকে ইয়াত মাল্টিপ্লাই হ'লেহে পাৱাৰটো প্লাছ হয় যিহেতু অকল প্লাছে আছে তো আপোনালোকে কি কৰে চাওক যদি মই কওঁ x স্কোৱাৰ প্লাছ x স্কোৱাৰ মানে আপোনালোকে কিমান লিখে টুৱাইছ x স্কোৱাৰ লিখে ঠিক তেনেদৰে 10 টু দি পাৱাৰ 5 10 টু দি পাৱাৰ 5 মানে দুটা আছে গতিকে 2 ইনটু 10 টু দি পাৱাৰ 5 হ'ব ডিভাইডেড বাই এই ডিভাইড মানে ফ্ৰেকশ্যনত লিখি দিছোঁ মই 10 টু দি পাৱাৰ 5 সো 10 টু দি পাৱাৰ 5 10 টু দি পাৱাৰ 5 গ'ল গতিকে 2 হ'ব কাৰেক্ট আনচাৰ 2 হ'ব কাৰেক্ট আনচাৰ বুজি পাইছে আপোনালোকে এক্সেক্টলি সেম কুৱেশ্যন আমি এইটো কৰিছোঁ এনেকুৱা ধৰণৰ সম্পূৰ্ণ একেই কুৱেশ্যন আমি কৰিছোঁ আমাক কি দিয়া আছে এ আৰু বি ৰেচিঅ'টো আমাক 3 একো তলত একো নাই মানে 1 দিয়া আছে গতিকে 144 a is to 36 b 144 a মানে কিমান হয় a মানে 3 হয় 36 b মানে কিমান হয় 1 হয় হয়নে তো আমি কেনসেল কৰিব পাৰিম 3 এ ডাইৰেক্টলি ইয়াক 12 বাৰ যাব 12 ইয়াক ডাইৰেক্টলি 12 বাৰ যাব সো 12 is to 1 হ'ব কাৰেক্ট আনসাৰ এই 1 টো ডাইৰেক্টলি নিলিখিলে হ'ব সো অকল 12 টো হ'ব কাৰেক্ট আনসাৰ অনলি 12 টো হ'ব কাৰেক্ট আনসাৰ তাৰ নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যন আমি সম্পূৰ্ণ একেই কুৱেশ্যন কৰিছোঁ একেই কুৱেশ্যন আমি কৰিছোঁ আমি কি ডেচিমেলটো ফ্ৰেকশ্যনলৈ নিবলৈ কৰিছিলোঁ কি কৰিব লাগে আপোনালোকে দুই তিনি ধৰণে এইটো কৰিব পাৰিব হয়নে এইটো বেলেগকৈ আছে গতিকে 2 প্লাছ আমি লিখিব পাৰিম 19 দুটাৰ আগত বাৰ আছে গতিকে তলত দুটা 9 আহি যায় এনেকুৱা ধৰণৰ কৰিছিলোঁ তো 99 হৈ গ'ল তলতে এইটো এলচিএম লৈ ল'লোঁ ইয়াৰ তলত 1 আছে 1 এ 99 আৰু 99 বাৰ যাব গতিকে 99 ইনটু 2 মানে কিমান হ'ব 198 প্লাছ কিমান হ'ল 19 তাৰ মানে হৈ যাব 217 ডিভাইডেড বাই 99 সো অপশ্যন বি টো কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সটটো এইটো আমি কৰিছোঁ এইটো একেবাৰে সহজে হয় আৰু 2 টু দি পাৱাৰ 6 মানে 2 6টা মাল্টিপ্লাই হৈছে 2 6টা মাল্টিপ্লাই কৰিলে 32 হ'ল 5টা মাল্টিপ্লাই কৰিলে 343 হ'ল 4টা মাল্টিপ্লাই কৰিলে 256 হ'ল 3টা মাল্টিপ্লাই কৰিলে 125 হ'ল হয়নে সৰি এইটো 243 হ'ব গতিকে আটাইতকৈ ডাঙৰ কোনটো হয় 256 হয় 4 টু দি পাৱাৰ 4 হয় সো অপশ্যন সি টো হ'ব কাৰেক্ট আনসাৰ তাৰ নেক্সটলৈ চাওক তাৰ নেক্সট আমাৰ ওচৰত আছিলে এইটো ভালকৈ পঢ়িব আপোনালোকে ফৰ এ বাইচাইকেল ৰাইডাৰ এজন চাইকেল আৰোহীৰ ক্ষেত্ৰত দেখা গ'ল যে ফৰ এভৰি 2 কমপ্লিট পেডেল তেওঁ দুটা পেণ্ডেল সম্পূৰ্ণ পাক মাৰিলে মানে চাইকেলৰ চকাতে 3 পাক সম্পূৰ্ণ ঘূৰে বুজি পালে আপোনালোকে চাইকেল আপোনালোকে চলাইছে দুটা পেণ্ডেল যদি মাৰি দিয়ে দ্য ফ্ৰণ্ট হুইল অফ দ্য বাইচাইকেল মেক্স 3 কমপ্লিট ৰাউণ্ড চাইকেলৰ চকাতে 3 পাক সম্পূৰ্ণ মাৰে তো আমাক এটা ইনফৰমেশ্যন দিয়া আছে কি দিয়া আছে যে যদি পেণ্ডেল নহয় পেডেল দুপাক যদি পেণ্ডেল মাৰে 3 পাক ঘূৰে চকাটোৱে 3 পাক ঘূৰে আমি সেইটো আমাক ইনফৰমেশ্যন দিয়া আছে গতিকে মই সেইটো সৰু মৰুকৈ লিখি ল'লোঁ
ইফ দ্য ৰেডিয়াছ অফ দ্য বাইচাইকেল হুইল ইজ 70 সেণ্টিমিটাৰ চাইকেলৰ চকাৰ ব্যাসাৰ্ধটো আমাক 70 সেণ্টিমিটাৰ দিয়া আছে আমাক ওলাব লাগে যে যদিহে 10 পাক পেণ্ডেল মাৰিলে মানে কিমান দূৰত্ব অতিক্ৰম কৰিব চাইকেলখনে 10টা সম্পূৰ্ণ পেণ্ডেলত তো এটা মোক কথা কওঁ দুটা পেণ্ডেল মাৰিলে চাইকেলৰ চকাটোৱে 3 পাক ঘূৰে চাইকেলৰ চকাটো এনেকৈ 3 পাক ঘূৰে তেনেহ'লে 10 পাক পেণ্ডেল মাৰিলে মানে এটা পেণ্ডেল মাৰিলে মানে কিমান পাক ঘূৰিব কমিলে মানে ডিভাইড কৰোঁ তো 10টা পেণ্ডেল মাৰিলে মানে কিমান বাৰ ঘূৰিব 3/2 বাঢ়িলে মানে মাল্টিপ্লাই 2 5 বাৰ গ'ল তাৰ মানে 15 বাৰ ঘূৰিব চকাটোৱে এই যোনটো 10 বাৰ পেণ্ডেল সম্পূৰ্ণ ঘূৰাইছে 10 বাৰ পেণ্ডেল সম্পূৰ্ণ ঘূৰাৰ কাৰণে চাইকেলৰ চকাটোৱে 15 পাক ঘূৰিব এইটো হ'ল ইউনিটাৰী মেথড আমি বহুত ভালকৈ ডিছকাছ কৰিছোঁ ঠিক আছে এতিয়া চাইকেলৰ চকাটোৱে এপাক ঘূৰা মানে কি ইয়াৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ কৰি চাইকেলৰ চকাটো এপাক ঘূৰা মানে কি চাইকেলৰ চকাটো বৃত্ত শেপত আছে চাৰ্কেল শেপত আছে তাৰমানে আমি চাৰ্কামফাৰেন্স ওলাব লাগিব ফাৰ্ষ্টত চাৰ্কামফাৰেন্স ওলাব লাগিব টুৱাইছ পাইৰ ভেলুটো ওলাব লাগিব 2 ইনটু পাইটো পাই হিচাপে থ'ম কাৰণ অপশ্যনত পাই হিচাপে আছে আমাক ৰেডিয়াছটো কিমান দিয়া আছে 70 দিয়া আছে চ' 70 লিখিলোঁ মানে 140 পাই হ'ল তো এপাক ঘূৰোঁতে 140 পাই হ'ল আমাক কিমান পাক ঘূৰিব চকাটোৱে 15 পাক ঘূৰিব গতিকে ইনটু 15 আমি কৰি দিম ইনটু 15 কৰি দিম চ' 14 ইনটু 15 মাল্টিপ্লাই কৰে 5 4 গুণ 20 0 2 5 গুণ 5 4 গুণ 4 9 10 11 1 1 গুণ 1 2 তাৰমানে 210 শূন্য এটা আছে শূন্যটো বহাই দিলোঁ আৰু লগত পাই লাগি আছে তো 21 এইটো চেণ্টিমিটাৰতহে ওলাইছে আমাৰ কাৰণ ব্যাসাৰ্ধটো আমাক 7 চেণ্টিমিটাৰ দিয়া আছে আমাক আনচাৰ ওলাব দিছে মিটাৰত ডিষ্টেঞ্চ ইন মিটাৰ চাওক মিটাৰত ওলাব দিছে তো মিটাৰত ওলাবলৈ 100 ডিভাইড কৰি দিম চ' 21 পাইটো হৈ যাব কাৰেক্ট আনচাৰ 21 পাই অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে বুজি পালে আপোনালোকে চাওক যেতিয়াই এনেকৈ এপাক ঘূৰা কথা ক'ব বাউণ্ডেৰীৰ কথা আহিব সদায় চাৰ্কামফাৰেন্স ওলাম চাৰ্কামফাৰেন্স এটা চকাৰ কাৰণে ওলালে নহ'ব কাৰণ সম্পূৰ্ণ 15 পাক চকাটোৱে ঘূৰিব চ' 15 পাকৰ কাৰণে ওলাইছোঁ মিটাৰলৈ কনভাৰ্ট কৰিছোঁ অলপমান স্পীড গৈছোঁ কাৰণ বহুত দীঘল হয় আমি 35টা কুৱেশ্যন ছল্ভ কৰিব লাগিব আমাক দিয়া আছে দ্য বেছ এণ্ড হাইট অফ এ ৰাইট এংগল ট্ৰাইংগল ইজ ইকুৱেল টু দ্য মেগনিটিউড ইকুৱেল ইন মেগনিটিউড আমাক সমকোণী ত্ৰিভুজ ক'লে সমকোণী ত্ৰিভুজ দিয়া আছে আমাক ভালকৈ অলপমান লিখি লাগিব কাৰণ বেছ আৰু হাইটটো সমান বুলি কৈছে অ'কে আমাক এই বেছটো এইটো এক্স যদি হয় এইটো এক্সেই হ'ব দুটা সমান বুলি কৈছে আমাক আৰু থাৰ্ড ছাইডটো আমাক চাওক সেইটোকে আমাক দিয়া আছিলে ভূমি আৰু উচ্চতাৰ দিশটো সমান বুলি ক'লে আৰু তৃতীয়টোৰ দিশটো আমাক কিমান দিয়া আছে 2√2 দিয়া আছে তো ইয়াৰ পৰা আমি এই দুটা ওলাব নোৱাৰিম নেকি নিশ্চয় পাৰিম পাইথাগোৰাছৰ থিয়ৰিয়াম পুনৰবাৰ যদি আমি এপ্লাই কৰি দিওঁ এই কৰ্ণ স্কোৱাৰ মানে 2√2 হোল স্কোৱাৰ ইকুৱেল টু এইটো স্কোৱাৰ প্লাছ এইটো স্কোৱাৰ হ'ব এক্স স্কোৱাৰ প্লাছ এক্স স্কোৱাৰ মানে টুৱাইছ এক্স স্কোৱাৰ হৈ যাব হ'ব নাই ঠিক আছে তো এইটো মানে কিমান 2 2 4 আৰু স্কোৱাৰে ৰুট অভাৰ কেঞ্চেল যাব গতিকে 8 হ'ব ধৰিব পাৰিছেনে 2 2 যা 4 হৈ গ'ল এই 2ৰে স্কোৱাৰে 4 হৈ গ'ল আৰু স্কোৱাৰে এই ৰুট অভাৰে কেঞ্চেল গ'ল অকল 2 থাকিলে 4 ইনটু 2 মানে 8 হ'ল হ'লনে ইকুৱেল টু টুৱাইছ এক্স স্কোৱাৰ হ'ল 2ৰে 8ক 4 বাৰ যাব গতিকে এক্স স্কোৱাৰ মানে 4 হ'ল গতিকে এক্সৰ ভেলুটো 2 হৈ যাব এক্সৰ ভেলুটো 2 হৈ গ'ল এতিয়া আমাক ত্ৰিভুজটোৰ ক্ষেত্ৰফল মানে এৰিয়া ওলাব লাগে আমি এৰিয়া কেনেকৈ ওলাওঁ এৰিয়া ওলাবলৈ হাফ ইনটু বেছ ইনটু হাইট হয় হাফ ইনটু বেছটো আমি কিমান পালোঁ 2 পালোঁ হাইটটো আমি কিমান পাম 2 পাম 2 কেঞ্চেল গ'ল গতিকে 2 স্কোৱাৰ মিটাৰটো হ'ব কাৰেক্ট আনচাৰ 2 স্কোৱাৰ মিটাৰটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে সহজ কুৱেশ্যন হয় আমি এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছোঁ তাৰ নিচিনা চাওঁ আমাক কৈছে ইন এ ৰেঞ্জ অফ কনজিকিউটিভ নাম্বাৰ্ছ ষ্টাৰ্টিং উইথ 1 1ৰ পৰা আৰম্ভ কৰা ক্ৰমিক সংখ্যাৰ কোনো এক পৰিসৰত ইয়াত থকা সকলোবোৰ যুগ্ম সংখ্যা আঁতৰাই দিব দিছে ঠিক আছে তো আমাক 1ৰ পৰা ধৰক আমি এনেকৈ লিখিছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এনেকৈ লিখি ল'লোঁ তাৰ পৰা আমাক গোটেই যুগ্মবিলাক নাইকিয়া কৰিব দিছে আমি যুগ্মবিলাক নাইকিয়া কৰি দিম যুগ্ম সংখ্যাখিনি এইটো ধৰক কাটি দিলোঁ এইটো কাটিলোঁ ইভেন নাম্বাৰবিলাক আমাক আঁতৰাই দিব কৈছে ইভেন নাম্বাৰবিলাক আমি আঁতৰাই দিলোঁ অল ইভেন নাম্বাৰ্ছ আৰ ৰিমুভ চাওঁ ইভেন নাম্বাৰবিলাক আমি আঁতৰাই দিলোঁ অঁতৰাই দিয়াৰ পিছত বাকী যি 7টা থাকি যাব আমি আৰু এই 15 লোৱাৰ প্ৰয়োজন নাই আমাক অকল 7টাহে লাগে গতিকে 7টা চাওক 1 2 3 4 5 6 7টা হৈ আছে গতিকে 15লৈকে আমি যোৱাৰ প্ৰয়োজন নাছিলে চ' সেইকেইটাৰ যোগফল কিমান হ'ব কৈছে যোগফল কৰি দিম 1 3 4 4 5 9 9 7 17 17 9 হয় 26 26 11 37 আৰু 30 ভুল হৈছে মই আকৌ এবাৰ এড কৰিম আমি ঠিক আছে 1 3 4 4 5 9 9 7 16 16 9 25 হ'ল 25 36 হ'ব 36 আৰু 13 49 হ'ব
49 অপশ্যন চি টু কাৰেক্ট আনসাৰ ঠিক আছে সহজ কুৱেশ্যন হয় এনেকৈ নৰ্মেল মেথডত কৰিলে চাওক কিমান সোনকালে আনসাৰ ওলাই গৈছে তাৰ নেক্সট আমাক কি দিয়া আছে কুৱেশ্যন যেনেকৈ দিয়া আছে ভালকৈ পঢ়িবা আনসাৰ নিজে নিজে ওলাবা বাৰে বাৰে কওঁ টু নাম্বাৰছ এ এণ্ড বি আৰ ফাৰ্ষ্ট এডেড এন স্কোৱাৰ টু গেট চি দুটা সংখ্যা এ আৰু বি ফাৰ্ষ্ট যোগ কৰিব দিছে এ আৰু বি ফাৰ্ষ্টত যোগ কৰিলোঁ তাৰ নেক্সট তাক বৰ্গ কৰিব দিছে তাক স্কোৱাৰ কৰিব দিছে স্কোৱাৰ কৰিলে মানে আমি চি পাম বুলি কৈছে ইকুৱেলটো আমি চি লিখিলোঁ ঠিক আছে এইটো আমি 1 নম্বৰ ইকুৱেশ্যন দি দিলোঁ আমাক এইটো ইনফৰ্মেশ্যন দিয়া আছে ইন দ্য নেক্সট ষ্টেপ বি ইজ ছাবট্ৰেক্টেড ফ্ৰম এ এণ্ড দ্য ৰিজাল্ট ইজ স্কোৱাৰ টু গেট চি তাৰ নেক্সট আমাক পৰৱৰ্তী সময়ত কি কৰিব দিছে যে এৰ পৰা বিটো ছাবট্ৰেক্ট কৰিব দিছে চাওক বি ইজ ছাবট্ৰেক্টেড এটো বিয়োগ কৰিব দিছে ক'ৰ পৰা বিৰ পৰা বিয়োগ কৰিব দিছে সৰি এৰ পৰা বিটো বিয়োগ কৰিব দিছে আৰু তাক স্কোৱাৰ কৰিব দিছে স্কোৱাৰ কৰিলে আমি ডি পাম বুলি কৈছে বুজিলোঁ আমি তো আমাক ওলাব দিছে কি চি মাইনাছ ডি ভেলু ওলাব দিছে চি মাইনাছ ডি ভেলু ওলাবলৈ আমি 1 মাইনাছ 2 কৰিম 1 মাইনাছ 2 কৰি দিলোঁ ঠিক আছে 1 মাইনাছ 2 কৰিলে কি হৈ যাব এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ এ মাইনাছ বি হোল স্কোৱাৰ ইকুৱেল টু চি মাইনাছ ডি এই চি মাইনাছ ডি ভেলুটো আমাক ওলাব লাগে ইন টাৰ্মছ অফ এ বি হয়নে তো এ প্লাছ বি হোল স্কোৱাৰ মানে কি হয় এ স্কোৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ সেইটোৱে হয়নে যিহেতু আগফালে মাইনাছ আছে গতিকে মাইনাছটো এবাৰ থৈ দিয়ক যাৰ খেলি মেলি লাগে এ মাইনাছ বি হোল স্কোৱাৰ মানে কি হয় এ স্কোৱাৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ হয়নে ইকুৱেল টু চি মাইনাছ ডি তো এই ব্ৰেকেটটো যদি আঁতৰাই দিওঁ আমি এই মাইনাছটো ভিতৰত সোমাই যাব মাইনাছটো ইয়াতো সোমাব মাইনাছটো ইয়াতো সোমাব মাইনাছটো ইয়াতো সোমাব হয়নে সেইটো বুজি পাইছোঁ আমি গতিকে ব্ৰেকেটটো যদি আঁতৰাই দিওঁ গোটেই চিনবিলাক উল্টা হ'ব এই মাইনাছটো প্লাছ হৈ যাব এই প্লাছটো মাইনাছ হৈ যাব ঠিক আছে তো এ স্কোৱাৰে কেঞ্চেল মাইনাছ এ স্কোৱাৰে বি স্কোৱাৰ মাইনাছ বি স্কোৱাৰ কেঞ্চেল টুৱাইছ এ বি প্লাছ টুৱাইছ এ বি মানে 4 এ বি তাৰ মানে আমি এটা কথা গম পালোঁ চি মাইনাছ ডি মানে কৰি আমি 4 এ বি পাম 4 এ বি অপশ্যন ডিত আছে গতিকে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ ইমানকৈ লিখাৰ প্ৰয়োজন নাছিলে মুখতে ওলাব পাৰি ঠিক আছে তাৰ নেক্সট আমি যাম তাৰ নেক্সট আমাক কি দিছিলে ফাইণ্ড দ্য লিষ্ট নাম্বাৰ বাই হুইচ এইটো ছেইম কুৱেশ্যন আমি কৰিছোঁ একজেক্টলি ছেইম নাম্বাৰৰ সৈতে একেই কুৱেশ্যন আমি কৰিছোঁ ইয়াত হ'ব কাৰেক্ট আনচাৰটো 2 কিয় কৈছোঁ মই 1250 আছিলে যেতিয়া আমাক পূৰ্ণবৰ্গ সংখ্যা ওলাবলৈ কি মাল্টিপ্লাই কৰিব লাগিব কি ডিভাইড কৰিব লাগিব এনেকৈ ক'লে এই সংখ্যাটো আমি সদায় ভাঙিম আটাইতকৈ সৰুৰ পৰা ভাঙি মৌলিক সংখ্যাৰ পৰা আটাইতকৈ সৰু মৌলিক সংখ্যা 2 হয় গতিকে 2 ইয়াক ছবাৰ যাব 2 2 4 হয় 1 10 2 5 10 হয় আৰু 625 মানে আমি গম পাওঁ 25 × 25 হয় তাৰ মানে চ' 25টো এটা পাৰফেক্ট স্কোৱাৰ হয় কিয় হয় কাৰণ 5 স্কোৱাৰ আছে 5 দুটা মাল্টিপ্লাই হৈ আছে পাৰফেক্ট স্কোৱাৰ হ'বলৈ হ'লে যিকোনো নাম্বাৰ দুটাকৈ মাল্টিপ্লাই হৈ থাকিব লাগিব 25 দুটা মাল্টিপ্লাই হৈ আছে ঠিকে আছে কিন্তু 2টো অকল এটাহে হৈ আছে তো এই 1250ক পাৰফেক্ট স্কোৱাৰ কৰিবলৈ আৰু এটা 2 মাল্টিপ্লাই হ'ব লাগিব জোৰাকৈ থাকিব লাগিব গতিকে কি মাল্টিপ্লাই কৰিব লাগিব বুলি ক'ম আমি আটাইতকৈ সৰু 2ৰে মাল্টিপ্লাই কৰিব লাগিব 2ৰে পূৰণ কৰিব লাগিব বহুত ভালকৈ ডিছকাছ কৰা আছে এইটো আমি কৰিছোঁ তাৰ নেক্সটটো আপোনালোকে অপশ্যনৰ পৰা ডাইৰেক্টলি কৰিব পাৰিব when a numerator of a fraction is multiplied by 4 তো আপোনালোকে ডাইৰেক্টলি কৰক আমাক ভগ্নাংশটো দিয়া আছে ভগ্নাংশটো কি হয় ওলাব দিছে আমাক তো আমাক কৈছে লবৰ লগত 4 মাল্টিপ্লাই কৰা লবৰ লগত 4 মাল্টিপ্লাই কৰিম হৰৰ লগত 9 মাল্টিপ্লাই কৰা হৰৰ লগত 9 মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰাৰ পিছত ভগ্নাংশটোৰ প্ৰতিলোম পোৱা যায় বুলি কৈছে প্ৰতিলোম মানে কি দ্য ফ্ৰেকশ্যন ৰিভাৰ্চেছ মানে আগত যোনটো 4/5 আছিলে সেইটো বৰ্তমান 5/4 হ'ব বুলি কৈছে তো হৈছে নেকি আমি চেক কৰিম 4 4 = 16 এইটো 45 হ'ল কেঞ্চেল কৰিলে 5/4 নোলায় চ' এইটো হ'ব নোৱাৰে তেনেকৈ আমি কৰি যাম কৰি গ'লে আমি অপশ্যন ডিটো কাৰেক্ট পাম কাৰণ মই এবাৰ চেক কৰিছোঁ টাইমটো কভাৰ কৰিবলৈ বাকীবিলাকো আপুনি কৰি চাব পাৰে বেছি টাইম নাযায় তো 3 আৰু 2 আছে লবৰ লগত 4 মাল্টিপ্লাই কৰিম হৰৰ লগত 9 মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰাৰ পিছত 12 আৰু আমি 18 পালোঁ 6 কাটিলে 3 যাব 6 কাটিলে কিমান বাৰ দুবাৰ যাব 6 কাটিলে 3 বাৰ যাব চ' আগত ভগ্নাংশটো আছিলে 3/2 এতিয়া তাৰ ৰিভাৰ্চ হৈ গ'ল প্ৰতিলোম হৈ গ'ল কি হৈ গ'ল 2/3 হৈ গ'ল চ' অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ আমি অপশ্যনৰ পৰা একেবাৰে সহজত ওলাব পাৰোঁ হয়নে তাৰ নেক্সটলৈ আমি যাম 27 তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কৰিছোঁ একজেক্টলি ছেইম কুৱেশ্যন আমি কৰিছোঁ এট হোৱাট পাৰ্চেণ্টেজ অফ চিম্পল ইণ্টাৰেষ্ট ডাজ এন এমাউণ্ট মানি ডাবল ইন 12 years কিমান পাৰ্চেণ্ট সৰল সুদত মানি ডাবল হৈ যাব বুলি কৈছে তো চাওক মই বাৰে বাৰে এটা কথা আগতো কৈছোঁ যে প্ৰফিট চাওক আপোনাৰ প্ৰিন্সিপাল মূলধনটো আপোনাৰ ধৰিছোঁ 100 টকা আছিলে আপুনি ক'ৰবাত 100 টকা এটা ইনভেষ্ট কৰিছিলে এতিয়া সেইটো ডাবল হৈ যোৱা মানে কি আপুনি ইণ্টাৰেষ্টটো 100 টকা পাব তেতিয়াহে দুটা মিলি পিনি 200 টকা হ'ব
আপুনি 100 টকা ইনভেষ্ট কৰি পিনি 200 টকা পোৱা মানে কি আপোনাৰ মূলধনটো 100 টকা আছিলে আৰু সুদটো ইণ্টাৰেষ্টটো আপুনি 100 টকা পাব তো আমাক সিম্পল ইণ্টাৰেষ্টৰ কথা কৈছে সিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো ফাৰ্ষ্টত লিখিলোঁ হয়নে দুগুণ হোৱা মানে এই প্ৰিন্সিপাল আৰু সিম্পল ইণ্টাৰেষ্টটো সমান হয় গতিকে সিম্পল ইণ্টাৰেষ্টৰ ঠাইত আমি প্ৰিন্সিপাল লিখিব পাৰিম পি লিখিব পাৰিম কাৰণ এইটো এটা সমান হ'ব 100 হ'লে 100 হ'ব 200 হ'লে 200 হ'ব 400 হ'লে 400 হ'ব হয়নে সো পি ইনটু সময়টো এন মানে আমাৰ 12 বছৰ দিয়া আছে ৰেট অফ ইণ্টাৰেষ্ট ডিভাইডেড বাই 100 এ পি কেনসেল গুচি যাব হয়নে সো অকল আৰটো যদি ইয়াত থওঁ 100 ডিভাইডেড বাই 12 হ'ব 4 ৰে কাটিও ইয়াত 25 বাৰ যাব 4 ৰে কাটিলে ইয়াত 3 বাৰ যাব তাৰ নেক্সট 3 এ আমি ইম্প্ৰপাৰ ফ্ৰেকশ্যনত লিখিব লাগিব তলত 3 আছে 8 বাৰ যাব 3 গুণ 24 1 থাকিলে সো 8 1/3 অপশ্যন সি আছে অপশ্যন সি টু কাৰেক্ট আনসাৰ এটো কিয় পি লিখিলো গম পালে যদি ইয়াত কোৱা হয় যে মূলধনৰ 7 গুণ হ'বলে 7 গুণ হ'ব গলে পি টু লিখি পিনি আমি সিম্পল ইণ্টাৰেষ্টটো 6p লিখিব লাগিব আমি বহুত ভালকে ডিসকাস কৰিছো এটো সিম্পল ইণ্টাৰেষ্টত বহুত ভালকে ডিসকাস কৰা আছে এবাৰ আপুনি ক্লাছটো চাব আমি মক টেষ্টটো ডিসকাস কৰিছো কালি পৰীক্ষা হৈ গৈছিল এটা মক টেষ্ট তাতো আমি ডিসকাস কৰিছো হয়নে একে কোৱেশ্চন সম্পূৰ্ণ একে আহিছে এটো আমি এক্স্যাক্টলি সেম কোৱেশ্চন কৰিছো এক্স্যাক্টলি সেম কোৱেশ্চন আমি কৰা আছে এটো আমাক কি দিয়া আছে যে দুটা সাৰ্কুলাৰ ৰেডিটো আমাক অনুপাত ৰেডিয়াছৰ অনুপাত দিয়া আছে 1:3 ৰেডিয়াছৰ অনুপাত আমাক দিয়া আছে 1:3 ঠিক আছে তো এটা আমি ধৰি লৈছো x হয় আনটো ৰেডিয়াছটো আমাৰ 3x হয় ধৰি লৈছো তাৰ এৰিয়া ওলাব লাগি এৰিয়াত আমি কেনেকৈ ওলা পাই r স্কয়াৰ হয় এৰিয়া মানে কি পাই r স্কয়াৰ এটো ৰেডিয়াছটো এটা x আছিলে গতিকে ধৰক এটা পাই x স্কয়াৰ হৈছে আনটো পাই 3x হোল স্কয়াৰ হৈছে হ'ব ইয়াৰ লাগে তাৰ অনুপাত লাগে পাই x স্কয়াৰ ডিভাইডেড বাই is to পাই 3 3 is 9 9x স্কয়াৰ হৈছে তো পাই ক্যান্সেল x স্কয়াৰ ক্যান্সেল গতিকে 1:9 টো হ'ব কাৰেক্ট আনসাৰ অপচন সি টো হ'ব কাৰেক্ট আনসাৰ আমি ৰেডিয়াছটো আমি ধৰিছো এটা x হয় এটা 3x হয় বা ডাইৰেক্টলি আপোনালোকে ইয়াক স্কয়াৰ কৰি দিলে হয় আসলতে 1:9 হৈ যাব স্কয়াৰ কৰি দিলে কাৰণ বাকি বিলাকটো যেহেতু ৰেশিও ওলাইছে আমি বাকি বিলাকটো ক্যান্সেলে গুচি যাব পাই যদি পাই থাকে পাই ক্যান্সেলে গুচি যাব হয়নে তাৰ নেক্সট আমি চাম 100 or 100% যিকোনো এটা বস্তু 100% মানে সেই ভ্যালুটো নিজে হয় গতিকে 100 এ হ'ব তাৰ লগত এড কৰিব দিছে যোগ কৰিব দিছে গতিকে যোগ কৰিছো হয়নে ঠিক আছে 200 or 100% বুলি ক'লে নিজে হ'ব 100 200% মানে ডাবল হৈ যাব 200% ৰিটাৰ্ণ পোৱা মানে কি ডাবল হৈ যাব বা এনেকেও লিখিব পাৰে যাৰ যাৰ অসুবিধা 200% মানে তলত 100 ডিভাইড ইনটু 200 হয়নে 0 কেনসেল গতিকে 100 প্লাস 2 into 100 মানে 400 তাৰ মানে আলটিমেটলি আনসাৰটো 500 অপচন সি টু কাৰেক্ট আনসাৰ অপচন সি টু কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সট আমি যাম আমাৰ দিয়া আছে a plus b equal to 8 b plus c equal to 20 a plus c equal to 18 a square plus b square ভ্যালু লাগে বেলেগ বেলেগ ধৰণে কৰিব পাৰিব যেনেকৈ কৰিলে আনসাৰটো ওলাব গোটেইবিলাক যদি মই এড কৰি দিওঁ a plus b plus b plus c plus a plus c গোটেইবিলাক এড কৰি দিলে আমি কিমান পাম 8 plus 20 plus 18 গোটেইবিলাক এড কৰি দিওঁ a আৰু a দুটা যোগ কৰিলে টুৱাইস হৈ গ'ল b আৰু b যোগ কৰিলে টুৱাইস b হৈ গ'ল c আৰু c যোগ কৰিলে টুৱাইস c হৈ গ'ল এইকেইটা এড কৰিলে আমি কিমান পাম 46 2 কমন ললো a plus b plus c দুই সকলৰ পৰা কমন ললো 46 তাৰ মানে a plus b plus c ভ্যালুটো আমি কিমান পাই যাম a plus b plus c ভ্যালুটো আমি 23 পালো a plus b plus c ভ্যালুটো যদি 23 হয় b plus c মানে 20 হয় গতিকে a plus a b plus c ঠাইত আমি যদি 20 বহাই দিওঁ 23 হল গতিকে a এর মানটো এই প্লাস টো ফেলে গলে মাইনাস a এর মানটো আমি 3 পালো a এর মানটো যদি 3 হয় b এর মানটো কিমান হৈ যাব b মানটো হৈ যাব 5 হৈ যাব হ'ব না হ'ব যাও 3 plus b equal to 8 হয় আমি এটো ইকুয়েশনত বহাইছো হয়নে গতিকে b ভ্যালুটো হৈ যাব 5 এটা a এর ভ্যালুটো হৈ গল 3 গতিকে 3 স্কয়ার প্লাস a স্কয়ার প্লাস b স্কয়ার লাগে আমাক a স্কয়ার প্লাস b স্কয়ার লাগে আমাক তো 5 স্কয়ার 3 স্কয়ার মানে 9 প্লাস 25 মানে হৈ যাব 34 সো অপশন এ টু কারেক্ট আনসার এটো ইমানকে কৰাৰ প্ৰয়োজন নাছিলে ডাইৰেক্টলি এই স্টেটটো লিখিব পাৰো আমি হয়নে মই বুজিবৰ কাৰণে কৰি দিছো অলপমান স্পিডত যাম এক্স্যাক্টলি সেম কোৱেশ্চন আমি কৰাইছো সম্পূৰ্ণ একে কোৱেশ্চন আমি কৰিছো 2 to the power x মানে আমাক 32 দিয়া আছে গতিকে 32 ক আমি এনেকে ভাঙিব পাৰো 16 বাৰ যাব এনেকে ভাঙিলে 8 বাৰ যাব এনেকে ভাঙিলে 4 বাৰ যাব এনেকে 2 বাৰ তাৰ মানে আমি লিখিব পাৰিম 32 মানে 2 5টা পূৰণ হৈ আছে গতিকে 2 to the power 5 লিখিম এই 2 টো যদি বেসটো কমন হয় পাৱাৰটো সমান হয় গতিকে x equal to 5 হৈ যাব x equal to 5 হৈ যাব ঠিক আছে হবনে একেবাৰে ইজি কোৱেশ্চন আহিছে তাৰ নেক্সট চাও
চাওক মই বুজাইছোঁ কাৰণে 35টা কুৱেশ্যন কৰিবলৈ আমাক মোক 45 মিনিটছমান লাগিছে নৰ্মেলি এইটো কৰিবলৈ খুব বেছিকৈ বেছি 30 মিনিটতো কৰিব পাৰিলে হয় যদি আপোনালোকে বেছি ভালকৈ স্পীডটো অনা হয় নিজৰ হয়নে কাৰণ সহজ কুৱেশ্যন আছিলে টান নাছিলে আমাক কৈছে যে মই টাইম কেনেকৈ মেনেজ কৰিব লাগে সেইটোৰ ওপৰত ভালকৈ এটা ভিডিঅ' দিম দ্য ছাম অফ 5 কনজিকিউটিভ অড নাম্বাৰ 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো 95 হয় এইটো বহুতে ভুল এইটো কাৰণে কৰে এটা বহুতে ভুল কৰে এনেকৈ এটা সংখ্যা যদি x হয় যেহেতু অযুগ্ম কৈছে নেক্সট সংখ্যাটো x+1 হ'ব নেক্সট প্লাছটো x+3 হ'ব তেনেকৈ ভাবে এনেকৈ কৰিলে আপোনাৰ ভুল হৈ যাব চাওক কিয় হ'ব চাওক যদি মই কওঁ যে অযুগ্ম সংখ্যাবিলাক লিখক এটা সংখ্যা 1 হয় তাৰ নেক্সটটো 3 হয় তাৰ নেক্সটটো 5 হয় অড নাম্বাৰবিলাক এনেকৈ হয় তো এটা কথা কওক যে তাৰ মাজৰ গেপটো কিমান হয় চাওক গেপটোতো 2 2 হয় তাৰমানে এটা যদি x হ'ব তাৰ নেক্সটটো x+2 হৈ যাব কাৰণ 2 2কৈ বাঢ়িছে 3 2 5 আছে নেক্সটটো x+4 হৈ যাব হয়নে নহয় মোক কওঁ 2 2কৈ বাঢ়ি গৈ আছে হয়নে গতিকে সংখ্যাকেইটা এটা x হ'ব এটা x+2 হ'ব এটা x+4 হ'ব এটা x+6 হ'ব এটা x+8 হ'ব হয়নে বুজি পাইছেনে নাই পোৱা যেহেতু অযুগ্মৰ কাৰণে কোৱা দেখি কিয় 2 2কৈ বহাইছে এইটো বহুতে কয় আমি যুগ্ম অযুগ্ম ভাবি পিনি 2 2 বহোৱা নাই এই গেপটোহে বহাইছোঁ গেপটো 2 2কৈ বাঢ়িব যুগ্ম হওক বা অযুগ্ম হওক গোটেইবিলাক যোগ কৰিলে 95 পাম বুলি কৈছে x 5টা আছে 5x হ'ল 2 4 6 6 6 12 12 8 20 হ'ব প্লাছ 20 এইফালে গ'লে -20 95ৰ পৰা 20 গ'লে 75 তাৰমানে xৰ ভেলু আমি পালোঁ 15 আটাইতকৈ ডাঙৰ সংখ্যা লাগে ডাঙৰ সংখ্যাটো x+8 আছিলে গতিকে 15 + 8 মানে হৈ যাব 23 সো অপশ্যন সি টু কাৰেক্ট আনসাৰ অপশ্যন সি টু কাৰেক্ট আনসাৰ ঠিক আছে নৰে বিভাজ্য যোৱা একেবাৰে সহজ কুৱেশ্যন আমি কৰিছোঁ নৰে ডিভিজিবিলিটিৰ ৰুলটো আমি নাম্বাৰছত পঢ়িছোঁ নৰে কেতিয়া ডিভাইড যায় নৰে 18ক এইটো কাৰণে ডিভাইড যায় কাৰণ এই দুটা প্লাছ কৰিলে মানে 9 হয় আৰু 9 9ক ডিভাইড যায় হয়নে বা 54ক নৰে ডিভাইড যায় কাৰণ 5 + 4 মানে 9 হয় তাৰ মানে সাম অফ দ্য নাম্বাৰছ এই সংখ্যাবিলাক যোগ কৰিব লাগে আৰু যোগফলটো যদি নৰে ডিভাইড যায় গোটেই সংখ্যাটোকো নৰে ডিভাইড যায় 3 + 4 7 7 + 5 12 হৈ আছে 12 + 5 / 9 এই পিৰ ভেলুটো এনেকুৱাকৈ আমি বহাব লাগিব যাতে এই যোগফলটো নৰে ডিভাইড যায় যদি পিৰ ভেলুটো আমি 4 বহাই দিওঁ 16 হ'ব 16ক নৰে ডিভাইড নাযায় হ'ব নোৱাৰে তো 16 পি ভেলুটো যদি আমি 6 বহাওঁ 12 + 6 মানে 18 হ'ব 18ক নৰে ডিভাইড যাব গতিকে গোটেই সংখ্যাটোকো নৰে ডিভাইড যাব তাৰ মানে পিৰ ভেলুটো হৈ যাব 6 নৰে ডিভাইড তেতিয়া যায় যেতিয়া সাম অফ দ্য নাম্বাৰছক এই সাম অফ দ্য ডিজিট অফ দ্য নাম্বাৰছক নৰে ডিভাইড যাব 4 3 7 হৈ আছে 7 পাছে 12 12 লগত পি ভেলুটো এনেকুৱাকৈ বহাব লাগিব যাতে নৰে ডিভাইড যায় আমি কম পি ভেলুটো 6 বহাব লাগিব তেতিয়াহে নৰে ডিভাইড যাব তাৰ নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কৰা নাই নেকি সেইটো মোক কওক চাৰ্কেল এটা ইনস্ক্ৰাইব ইন এ স্কোৱাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কৰিছোঁ আমাক কি কৈছে দ্য মেক্সিমাম এৰিয়া অফ দ্য চাৰ্কুল এটাৰ মেক্সিমাম এৰিয়া আঁকিব দিছে ডেট কেন বি ড্ৰ'ন উইদিন এ স্কোৱাৰ এটা বৰ্গক্ষেত্ৰৰ ভিতৰত আঁকিব পৰা বৃত্ত বৰ্গক্ষেত্ৰ এটা আমি আঁকি ল'লোঁ তাৰ ভিতৰত আমি এনেকৈ আঁকিম চাৰ্কেলটো তাৰ ভিতৰত মেক্সিমাম এইটোৱে আমি আঁকিব পাৰিম তাতকৈ ডাঙৰ আঁকিলে এনেকৈ বাহিৰত যাব বাহিৰত গ'লেতো নহ'ব এনেকৈ ভিতৰত আমি এইটো চাৰ্কেলে আঁকিব পাৰোঁ চাৰ্কেলটো মই গোল নহ'ব এতিয়া সেইটো বেলেগ কথা হ'ল আমাক চাওক বৰ্গটোৰ আমাক কি দিয়া আছে এইডোখৰৰ পৰা এইডোখৰলৈকে 4 চেণ্টিমিটাৰ হ'ব কিমান হ'ব 4 চেণ্টিমিটাৰ এটা 4 মানে এইটো 4 হ'ব কাৰণ বৰ্গ সকলোফালে সমান হয় তো গোটেইটো যদি 4 হয় ইয়াৰ পৰা ইয়াৰলৈকে কিমান হ'ব মোক সেইটো কওক গোটেইটো 4 হয় আধাটো কিমান হ'ব 2 হ'ব এই আধা মানে কি হয় এই আধা মানে ৰেডিয়াছ হয় ব্যাসাৰ্ধ হয় তো আমাক আল্টিমেটলি ইনডাইৰেক্টলি ব্যাসাৰ্ধটো 2 দিয়া আছে তো এতিয়া ক্ষেত্ৰফল ওলাব দিছে আমাক এৰিয়া ওলাব দিছে এৰিয়াটো আমি কেনেকৈ ওলাওঁ পাই আৰ স্কোৱাৰ ওলাওঁ পাই মইতো পাই লিখিলোঁ কাৰণ পাইটো পাই হিচাপে থৈ দিছে আৰ মানে কি হ'ব 2 হ'ব 2 স্কোৱাৰ গতিকে 4 পাই ক'ত আছে সেইটো হ'ব কাৰেক্ট আনসাৰ 4 পাই অপশ্যন বিত আছে গতিকে অপশ্যন বিটো কাৰেক্ট আনসাৰ সেইকাৰণে আপোনালোকে সদায় ফাৰ্ষ্টত কুৱেশ্যনটো বুজি পিনি যদি ড্ৰয়িং বনাব পাৰে ড্ৰয়িং বনাই ল'ব তেতিয়া এই 4টো যোনটো আমাৰ বাহু দিয়া আছে সেই বাহুৰ আধাটো যে আমাৰ ব্যাসাৰ্ধ সেইটো গম পাব লাগিব বা এনেকৈ নাচালে এইফালৰ পৰা এইডোখৰলৈকে 4 আছে গতিকে ইয়াৰ পৰা ইয়াৰলৈকে আধা হ'ব এই ৰেডিয়াছটো আমাক 2 দিয়া আছে কিমান দিয়া আছে 2 দিয়া আছে হয়নে ঠিক আছে তো আজিৰ লাষ্ট কুৱেশ্যন মই মেথছৰ পাৰ্টত এটা ৰিজনিঙৰ কুৱেশ্যনো সোমাই আছিলে গতিকে টোটাল 35টা কুৱেশ্যন এনেকৈ পালোঁ বেলেগকৈ আৰু মেথছ কুৱেশ্যন আছে যদি মই নাজানো তো আজি যদিহে ছানডে হয় 92 ডেইজৰ পিছত কিমান হ'ব আমি 77ৰে 92ক ডিভাইড কৰিম 7 × 7 হ'ল 2 2 হ'ল 7 × 3 = 21 হ'ল
গতিকে ৰিমাইণ্ডাৰ 1 আছে নেক্সটটো ছানডে প্লাছ 1 এটা প্লাছ কৰিলে মানডে হৈ যাব কিয় কৰিলোঁ আমি ধৰক আজি আমাৰ কি বাৰ হয় আজি আমাৰ বুধবাৰ হয়নে আজি ৱেডনেছডে হয় তো নেক্সট 7 দিনৰ পিছত আকৌ ৱেডনেছডে আহিব 7 দিনৰ মূৰে ছেম দিন আহি যাব মই যদি কওঁ আৰু 9 দিনৰ পিছত কি বাৰ হ'ব আপুনি 7ৰে ডিভাইড কৰিব 7ৰে ডিভাইড কৰিলে 2 এটা বাঢ়ি থাকিলে গতিকে এই আজি যিটো বুধবাৰ হয় ৱেডনেছডে হয় তাৰ লগত 2 প্লাছ কৰি দিব গতিকে আপুনি ক'ব যে ফ্ৰাইডে হ'ব আৰু 9 দিনৰ পিছত ফ্ৰাইডে হ'ব একে ধৰণে 92 ডেইছৰ পিছত কি বাৰ হ'ব ক'লে আমি 7ৰে ডিভাইড কৰিলোঁ ৰিমাইণ্ডাৰ 1 আছে গতিকে 1টো প্লাছ কৰি দিম মানডে হৈ যাব ঠিক আছে তো মই ইমান এইখিনি ভালকৈ এক্সপ্লেইন কৰাৰ পিছতো মই 45 মিনিটছত শেষ কৰিব পাৰিছোঁ মাজতে বহুত এক্সট্ৰা কথাও কৈছোঁ তো এইখিনি কৰিবলৈ বহুত কম সময়তে সলভ কৰিব পাৰে যদিহে ভালকৈ ফ'কাছ কৰে সেইকাৰণে আপোনালোকে মেথছ কৰোঁতে বহুত বেছি ভালকৈ ফ'কাছ কৰক আৰু সম্পূৰ্ণ কুৱেশ্যন গোটেইখিনি আমি কৰোৱাৰ পৰা আহিছিলে বাকী বহুত বেছি শুভেচ্ছা জনাইছোঁ নেক্সট এক্সামৰ কাৰণে বেছি ষ্ট্ৰেছ নল'ব ধন্যবাদ